গুৱাহাটীৰ পানীখাইটিত আমচাং অভয়াৰণ্যৰ ভূমি বেদখলৰ অভিযোগ একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জোনাকী নগৰৰ চৰকাৰী ভূমি বেদখল কৰি বাসস্থান সাজিছে প্ৰায় ৭০টা পৰিয়ালে অঞ্চলটোৰ মূল্যৱান গছ কাটি তহিলং কৰি বাসগৃহ নিৰ্মাণৰ অভিযোগ স্থানীয় লোকৰ শীঘ্ৰে অঞ্চলটোত উচ্ছেদ চলাই ভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনক আহ্বান ৰাইজৰ আমি এই পৰিস্থিতি যদি সকলোৱে যে ওলাই নাহোঁ পিছলৈ আমাৰ সংকট আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ পৰিব চৰকাৰে এটাই অনুৰোধ কৰোঁ এই যে যিবোৰ মানে বাংলাদেশী সন্দেহযুক্ত সিহঁতক মানে উচ্ছেদ কৰি পেলাই আমাৰ খিলঞ্জীয়া মুক্ত কৰাৰ কাৰণে মই বিচাৰোঁ সেইটো আমাৰ যে ভৱিষ্যত যে আমাৰ ল'ৰা ছোৱালী যেন সুৰক্ষিত হৈ থাকে এই মই বিনম্ৰ অনুৰোধ এইখনৰ নামটো আমি আগতে পানীখাইটি ষ্টেচন বুলি জানো কিন্তু তেওঁলোকে নতুন নামাকৰণ কৰিছে বোলে আপোনাৰ জোনাকী নগৰ তেওঁলোকে নতুনকৈ নামাকৰণ কৰিছে জোনাকী নগৰ বুলি বুজিছে এতিয়া গোটেই আমি সংকটত ভুগি আছোঁ কেতিয়া মানুহৰ কোন কেনেকুৱা কি হয় কোনো ধৰিব নোৱাৰে এতিয়া মানুহ ক'ৰ হয় কি কথা কোনো ইয়াৰ চিন নাপায় ইয়াৰ পৰা কচুতলি উচ্ছেদ হৈছে ক'ৰবাৰ পৰা আহিছে কোনোবা আপোনাৰ বোলে কিৰাকাটাৰ পৰা আহিছে খেৰবাৰীৰ পৰা এতিয়া হেৰি হৈছে ক'ৰ পৰা আপোনাৰ বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে প্ৰথমতে আমি এঘৰ বা দুঘৰ দেখিছিলোঁ তাৰ আগতে আজিৰ পৰা 15 বছৰ আগত তেতিয়া দেখিছিলোঁ আমি লুঙি পিন্ধা মানুহ চাব লাগিলে পানীখাইটি বজাৰখনতে আহিলে দেখা পাওঁ লুঙি পিন্ধা মানুহ নহয় লুঙি টুপি মানে দেখাই নাপাওঁ কিন্তু এতিয়া এনেকুৱা যে শুই উঠি পেলাই আমি লুঙি আৰু টুপিয়ে দেখা পাওঁ ফাৰ্ষ্ট এতিয়া আজিৰ ডেটত তেওঁলোকৰ 70-80 ঘৰ 90 ঘৰ মানুহ হৈছে